Welcome back to our another video. I hope তোমালোক সকলোৱে ঠিকে থাকে আছা। সো আজিৰ পৰা কেইদিনমান আগত মই তোমালোকক কেইটামান ভিডিঅ'ৰ জৰিয়তে অলৰেডি কৈছিলোঁ যে আমাৰ এটা এপ প্লে ষ্টৰত অতি সোনকালে আহি আছে। সো ফাইনেলি আমাৰ এপটো প্লে ষ্টৰত লাইভ হৈ গ'ল আৰু তাতে আমাৰ কিছুমান আজি ইনফৰমেশ্যনো তোমালোকৰ সুবিধাৰ্থে দি দিয়া গৈছে। সো যিবিলাকে এতিয়ালৈ আমাৰ এপটো ডাউনলোড কৰা নাই তোমালোকে ডেফিনেটলি ডাউনলোড কৰি ল'বা। প্লে ষ্টৰত পাই যাবা বিকাশ একাডেমি বুলি আৰু অথবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্স লগতে পিন কমেণ্ট এটা আমাৰ ফালৰ পৰা দি দিম, কমিউনিটিটো দি দিম, লগতে টেলিগ্ৰাম গ্ৰুপ, হোৱাটছএপ গ্ৰুপ যিমানকেইটা গ্ৰুপতে আছে বা য'ত যেনেকুৱা ধৰণে বাৰু তোমালোকৰ সুবিধাৰ্থে আমাৰ এপৰ লিংকটো তোমালোকক শ্বেয়াৰ কৰি দিম। তোমালোক সকলোৱে এই এপটো ডাউনলোড কৰিবা। এই এপটোৰ ভিতৰত তোমালোকে বিভিন্ন ধৰণৰ বস্তু এটা সময়তে পাবা। এতিয়া বহুতে ক'ব পাৰে বা ভাবিব পাৰে যে এই এপটো আমাক কিয় প্ৰয়োজন হ'ল। তো জেনেৰেলি আমাৰ ইউটিউবত কি হয়, ফৰ এক্সাম্পল মই এটা সৰু উদাহৰণ দিওঁ। 2023 বৰ্ষ বা 2022 বৰ্ষত যেতিয়া তোমালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল, BSc নাৰ্ছিং, বি ফাৰ্ম, GNM, VKNRL, অসমত বহুত এনেকুৱা কোৰ্চৰ এপ্লিকেশ্যন এটা সময়তে ষ্টাৰ্ট হয়। যেতিয়া তোমালোকৰ ক্লাছ 12ৰ এক্সাম গুচি যায় বা তাৰে এক্সাম ৰিজাল্ট দিয়াৰ পিছতে ষ্টাৰ্ট হৈ যায়। চ' একেদিনাই বহুকেইটা কোৰ্চৰ আপডেট আহে। সো প্ৰত্যেকটো ভিডিঅ' ইউটিউবত দি থকাটো পচিবল নহয়। এতিয়া বহুতে ক'ব পাৰে ইউটিউবত ভিডিঅ' দিয়াটো পচিবল নহয়, এইটোনো কেনেকুৱা কথা। তো দৰাচলতে কি হয়, আমাৰ যিমানবিলাক ভিডিঅ' ইউটিউবত আমি পাব্লিক কৰোঁ, ইউটিউবৰ এটা ৰুল আছে। যিবিলাকে নাজানা মই তোমালোকৰ সুবিধাৰ্থে কৈ দিওঁ। ইউটিউবত এটা ৰুল আছে যে এদিনত তোমালোকে যদি 2 বা 3টাতকৈ বেছি ভিডিঅ' আপলোড কৰা, তাৰে নটিফিকেশ্যনটো তোমাৰ ছাবস্ক্ৰাইবাৰে নাপায়। তো দেন কি হয়, আমাৰ যিমানবিলাক ছাবস্ক্ৰাইবাৰ আছে জেনেৰেলি সেইবিলাক ষ্টুডেণ্ট হয়, যিবিলাকে অৰ্থাৎ ক্লাছ 12 ৰিচেণ্টলি পাছ আউট কৰিছে বা ড্ৰপ দিছে বা নিটৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। জেনেৰেলি আমি মেডিকেল চেক্টৰত বেছিকৈ কাম কৰোঁ। চ' এতিয়া কি হয়, আমাৰ আপডেটটো দিয়া যায়, বাট ষ্টুডেণ্টবিলাকে আপডেটখিনি নাপায়। কিয়? যে এদিনত আমি 2-3টাতকৈ বেছি ভিডিঅ' দিওঁ। চ' সেই প্ৰব্লেমটোৰ সলিউশ্যন বিচৰাৰ বাবে আমাৰ এই এপটো আমি লঞ্চ কৰিছোঁ। চ' আমাৰ এই এপটোৰ ভিতৰত তোমালোকে টাইম টু টাইম মক টেষ্ট পাবা, তাকো ফ্ৰীলি। কিন্তু বেছিকেলি আমাৰ যিটো মটিভ আছে বা আমাৰ যিটো চেষ্টা আছে, আমি সেইখিনি চেষ্টা কৰিছোঁ যে তোমালোকে যাতে টাইম টু টাইম ইনফৰমেশ্যনখিনি বা আপডেটখিনি পাই থাকা। আমাৰ এই এপটোৰ জৰিয়তে আমি এটা সময়তে বহুখিনি ষ্টুডেণ্টক একেলগে মেছেজ কৰিব পাৰিম। ফৰ এক্সাম্পল যিটো ব্ৰডকাষ্ট কৰা বুলি কয়। জেনেৰেলি হোৱাটছএপতো ব্ৰডকাষ্ট কৰিব পাৰি, এইটো হয়তো বহুতে জানা। বাট হোৱাটছএপত কৰিলে কি হয়, নাম্বাৰ বেনিং ইছ্যু আহে। আমি ইয়াৰ আগতে অলৰেডি বহুতো ষ্টুডেণ্টক একেলগে মেছেজ দিয়াৰ বাবে আমাৰ অলৰেডি 3-4টা নাম্বাৰ বেন হৈ গৈছে। বাট এইবাৰ আমি সেইবাবে এপটোৰ জৰিয়তে ষ্টুডেণ্টবিলাকক মেছেজ দি দিম, যাতে সেই ষ্টুডেণ্টবিলাকে আহিবলগীয়া যি এক্সাম আছে 2024 সেই এক্সামবিলাক মিছ নকৰে। চ' এই এপটোত মেডিকেল কোৰ্চৰ উপৰিও ইয়াতে বিভিন্ন ধৰণৰ ADRE বা যি আহিবলগীয়া আপকামিং এক্সাম আছে, সেই প্ৰত্যেকটো এক্সামৰ বাবে ইয়াতে কোৰ্চেছ থাকিব। চ' যিবিলাকে এই এপটো এতিয়ালৈ ডাউনলোড কৰা নাই ডেফিনেটলি ডাউনলোড কৰি ল'বা। এই এপটোৰ ভিতৰত তোমালোকে টাইম টু টাইম ফ্ৰীলি মক টেষ্ট দিব পাৰিবা, লগতে প্ৰত্যেকটো আপডেট সময়মতে পাই থাকিবা। যেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া গম পাবা। এপ্লিকেশ্যন শেষ হোৱাৰ প্ৰায় 10 দিন আগতো গম পাবা, 5 দিন আগতো গম পাবা আৰু 3 দিন আগতো তোমালৈ ৰিমাইণ্ডাৰ যাব। জেনেৰেলি ইউটিউবত এনেকুৱা ধৰণৰ কোনো ফেচিলিটি নাই যে তোমাক কোৰ্চৰ এপ্লিকেশ্যন শেষ হ'ব তোমালোকৰ ৰিমাইণ্ডাৰ আহিব। কোনো ফেচিলিটি নাই, বাট আমাৰ এপত এইখিনি ফেচিলিটি পাবা। অসমত পোনপ্ৰথমবাৰৰ বাবে আমি লঞ্চ কৰিছোঁ তোমালোক সকলোৰে সুবিধাৰ্থে। যিবিলাকে এতিয়ালৈ ডাউনলোড কৰা নাই ডেফিনেটলি তোমালোকে ডাউনলোড কৰি ল'বা। আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ মেটেৰিয়েলছো আছে, তোমালোকক যদি মই দেখুৱাই দিওঁ মোৰ লেপটপত, ইয়াতে চাব পাৰা। বিভিন্ন ধৰণৰ মেটেৰিয়েলছ আছে। তোমালোকৰ এই মেটেৰিয়েলছবিলাক আমাৰ ফালৰ পৰা আমি তোমালোকক টাইম টু টাইম শ্বেয়াৰ কৰি থাকিম। যিমানখিনি আমি ষ্ট্ৰাকচাৰ ৱাইজ দিব পাৰোঁ সিমানখিনি আমি ষ্ট্ৰাকচাৰ ৱাইজ দিবলৈ ট্ৰাই কৰিম। আৰু এই এপটোতে ভৱিষ্যতে বহুতখিনি বস্তু তোমালোকে একেলগে দেখিবলৈ পাবা। গতিকে যিবিলাকে এতিয়ালৈ ডাউনলোড কৰা নাই ডেফিনেটলি তোমালোকে ডাউনলোড কৰি ল'বা। লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, অথবা প্লে ষ্টৰলৈ গৈ তোমালোকে ডাউনলোড কৰি ল'বা। আৰু যদিহে এই এপটোৰ জৰিয়তে তোমালোকে মোক কিবা ক'বলৈ ইচ্ছা কৰা দেন তোমালোকে আমাক ডাইৰেক্টলি ক'ব পাৰিবা। তাতে এটা চেটছ বুলি অপশ্যন থাকে, তাতে তোমালোকে ডাইৰেক্টলি গ'লে মোলৈ মেছেজ আহিব, লগতে মোৰ যিখিনি টিম মেম্বাৰ আছে যোনে এই এপটো চাই থাকে তেওঁলোকে মেছেজটো পাব। যদিহে মই মেছেজ নকৰোঁ, উইদিন 30 to 40 মিনিটছৰ ভিতৰত তেওঁলোকে মেছেজ কৰি দিব তোমালোকৰ যিটো প্ৰব্লেম হয়। বাট হোৱাটছএপত জেনেৰেলি তেনেকুৱা নহয়, কাৰণ হোৱাটছএপটো অকল মোৰ তাতে থাকে বা বেলেগ কিছুমান মেম্বাৰৰ তাতে থাকে, যাৰ ফলত তেওঁলোকে প্ৰত্যেকটো পাৰ্টিকুলাৰ ইনফৰমেশ্যন নাজানে। ফৰ এক্সাম্পল কোনোবাই সুধিলে যে লাষ্ট ইয়াৰ দাদা D-Pharmত কিমান কাট অফ গৈছিল, প্ৰত্যেকটো ইনফৰমেশ্যন তেওঁলোকে নাজানিব পাৰে। চ' এপটোৰ জৰিয়তে মেছেজ কৰিলে আমি অতি সোনকালে পাওঁ। চ' সেইবাবে তোমালোকক কৈছোঁ, যিবিলাকে এতিয়ালৈ ডাউনলোড কৰা নাই, যদিহে তোমালোকৰ টাৰ্গেট আছে 2024ত কিবা এটা কোৰ্চত এণ্ট্ৰি কৰা বা এনৰোল কৰাৰ গভাৰ্ণমেণ্টত, দেন তোমালোকে ডেফিনেটলি আমাৰ এই কোৰ্চটো ডেফিনেটলি আমাৰ এই যিটো তোমালোকৰ এপ আছে এপটো চেক আউট কৰিবলৈ নাপাহৰিবা। যথেষ্টখিনি ভালদৰে আমি ষ্ট্ৰাকচাৰ ৱাইজ বস্তুখিনি বনাবলৈ ট্ৰাই কৰিছোঁ। ইন ফিউচাৰ ইয়াতে তোমালোকে আপডেটবিলাকো পাই থাকিবা। থেংক ইউ।